দুৰ্ঘটনাক কেন্দ্ৰ কৰি চালকক দুৰ্ব্যৱহাৰ এগৰাকী যুৱতীৰ। ক্ষোভিত চালক সন্থা। যুৱতীগৰাকীক ক্ষমা বিচাৰিবলৈ বান্ধি দিলে সময়সীমা। অন্যথা স্তব্ধ হ'ব পাৰে যান বাহনৰ চলাচল। ঘটনা কাজিৰঙাৰ দুৰ্গাপুৰৰ। কণ ছাত্ৰ ছাত্ৰী কঢ়িয়াই অনা আল্টা বাছ গাড়ীখনে ব্যক্তিগত চাৰিচকীয়া বাহন এখন খুন্দিয়াই দিয়াৰ ফলত একেলগে চাৰিখনকৈ বাহন দুৰ্ঘটনাগ্ৰস্ত হয়। ফলত ব্যক্তিগত চাৰিচকীয়া বাহনৰ এগৰাকী যুৱতীয়ে আল্টা বাছখনৰ চালকক বুকুত ধৰি দাবী ধমকি দিয়া পৰিলক্ষিত হয়। উক্ত ঘটনাক কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰে চালক সন্থা। সামাজিক মাধ্যমত এক ভিডিঅ' সম্প্ৰচাৰ কৰি ৰূপম দত্তই আল্টা বাছৰ চালকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলি ক্ষমা বিচাৰিবলৈ যুৱতীগৰাকীক দুদিনৰ সময়সীমা বান্ধি দিয়ে। অন্যথা কৰ্মবিৰতিৰ ঘোষণা কৰাৰ ভাবুকিৰে অসমত যান বাহন চলাচল বন্ধ হোৱাৰ হুংকাৰ প্ৰদান কৰে চালক সন্থাই। কি ক'লে চালক সন্থাই, চাওক সম্পূৰ্ণ ভিডিঅ'। এক্সিডেণ্ট হ'লেতো এতিয়া ভুল কাৰ, শুদ্ধ কোন, ভুল কোন, সেইবোৰ কথা আইনে বিচাৰ কৰিব। কথা হ'ল ছোৱালীজনীয়ে ইমান সাহস কেনেকৈ পালে এজন ড্ৰাইভাৰ বুকুত ধৰি পেলাই ইমান দেৰি বুকুত ধৰি আছে, তাক কোনোবাই এৰি দে বুলি কওঁতে নেৰো বুলি কৈছে। ছোৱালীজনীৰ মুখখন মই ইয়াত দেখুৱাই দিছোঁ, চব সেইজনী ছোৱালী। আমি গাড়ীৰ মানুহ হয়, আমাৰ হয়। ধৰি আছে বাছখনে আহি আমি 10:40 আছিলো, আহি ব্ৰেক মাৰিছে আগৰ গাড়ীখন ৰখা কাৰণে, ইহঁতে এই খুন্দা মাৰি দিছে। আমাৰ গাড়ীখনৰ অৱস্থা চাওক, স্পীডত আহিছে, বেছি আছে গাড়ী স্পীড, আহি খুন্দা মাৰি দিছে। গাড়ীখনৰ অৱস্থা দেখাম কেমেৰা হাত নিদিব। গাছ চাছ গোটেই ভাগিছে, আমাৰ বেছি বছৰ হোৱা নাছে গাড়ীখন কিনা। নেৰো মই শিকি থকা গাড়ীখন মেকানিক অলপ গোটেই ইঞ্চুৰেঞ্চৰ পইচা লাগিব আমাক। নেৰো পুলিচ আহে এখন গাড়ী ফটকি কৰি মাৰিলে কিমান ধাক্কাটো খাব, সেই আইডিয়াটো ওলোৱা। কেইখন গাড়ী, টোটেল কেইখন গাড়ী? এখন, দুখন আৰু চাৰিখন। এইখন গাড়ী হৈ আছে ন? চাৰিখন গাড়ী একেলগে এক্সিডেণ্ট। ঠিক আছে।